এতিয়াতো আৰু ইয়াত বহি কিবা কলে নহব বিহুব সন্তকত আপোনালোকে নিজে গৈ দেখিছে যে তাত শিলৰ কুৱাৰীও নাই মানে শিল খান্দাও ব্যৱস্থা নাই কয়লা খান্দাও ব্যৱস্থা নাই বাকি নাগালেণ্ড চৰকাৰটো এখন নিজৰ চৰকাৰ মেঘালয় চৰকাৰ এখন নিজৰ চৰকাৰ আমিতো মেঘালয়ৰ ওপৰতো মই কান্দিয়ে আছো সদায় কিন্তু মই কি কৰিব পাৰিছো সুপ্ৰিম কোৰ্ট যাব লাগিব যেনেকৈ মেঘালয়ৰ ক্ষেত্ৰত গৈছো গতিকে কোনোবা ষ্টাডিয়ে যদি কয় যে নাগালেণ্ডত অমুকটো ঘটনাৰ কাৰণে আমাৰ পানী হৈছে আমি আকৌ সুপ্ৰিম কোৰ্ট যাব লাগিব এটা মেঘালয়ত এইবোৰ দেখিওতো মই একো কৰিব পৰা নাই যিবিলাক মানুহে আমাক নেদেখা কাৰণলৈ সমালোচনা কৰি আছে ইউএসটিএম তো দেখা কাৰণ এটা সন্মুখতে আছে কিন্তু সেই মানুহবিলাকেতো আকৌ ইউএসটিএমক গালি নাপাৰে তাৰ মানে আমি সব পলিটিক্যালি চাও নহয় এটা মেঘালয়ত কাৰণে গুৱাহাটীত পানী হৈছে মইতো একো কৰিব পৰা নাই জানিও কাৰণ মই অসমৰহে মুখ্যমন্ত্ৰী মইতো মেঘালয়ৰ মুখ্যমন্ত্ৰী নহয় গতিকে মই সংবিধানৰ ৰাস্তা দি গৈছো সুপ্ৰিম কোৰ্টক পিটিশন দিছো যে এটো সলভ কৰক যদি ষ্টাডিয়ে কয় যে নাগালেণ্ডৰ অমুক ঘটনাৰ কাৰণে আমাৰ পানী হৈছে আমি হয় নাগালেণ্ডৰ মুখ্যমন্ত্ৰীক লিখিম নহলে নাগালেণ্ডৰ কাৰণে সুপ্ৰিম কোৰ্টত যাম কিন্তু আমাৰ ইয়াত ইমান বিজ্ঞানী আছে যে আইআইটি ৰুৰকি এবিলাকলৈকে নৰখে নিজে নিজে এটা ডিক্লেয়াৰ কৰি দিয়ে যে সিকলি পিন্ধা সেইনৰ কাৰণে বানপানী হল এতিয়া হিমান ইজিলিটো মুখ্যমন্ত্ৰী এজনে ক'ব নোৱাৰে না যেতিয়া মুখ্যমন্ত্ৰী এজনে কম কালিয়ে ৰিঅ সাহেবে মোক চিঠি লিখিব যে আপুনি যে এইটো কথা ক'লে মোক তথ্য দিয়ক তো মই কি তথ্য দিম স্যাটেলাইটে দি ষ্টাডি হ'ব আমাৰ ইয়াত স্যাটেলাইট ডেটা পাম আইআইটি গুৱাহাটীক কম বা ৰুৰকিক কম তেওঁলোকে কাৰণ এটা দিব কাৰণটো লৈ আমি সংবিধান মতে যাব লাগিব মই যদি মই মুখ্যমন্ত্ৰী নহলোহেঁতেন ময়ো বহুত কথা ক'ব পাৰিলোহেঁতেন কিন্তু মুখ্যমন্ত্ৰী এজনেতো তথ্যৰ ওপৰত ক'ব লাগিব না কাৰণ মই যিমান দূৰ খবৰ লৈছো প্ৰথম মোৰো ধাৰণা আছিল যে ডাঙৰ কিবা কয়লা তয়লা চলি আছে নেকি যেটা মই বিহুবৰ আৰু সন্তকত গলো তাততো একো নাই কয়লা খনি তয়লা খনি আপোনালোকে গৈ আহিছে তাততো মানুহবিলাকে গাই গৰু পুহি আছে তাৰ পিছত এটা কৈছে নহয় নহয় নাগালেণ্ডৰ ভিতৰত আছে নাগালেণ্ডত যি আছে আমি যদি অসমত থকা তেল আমি মাইনিং কৰিব পাৰো তেলে নাগালেণ্ডেওতো নাগালেণ্ডৰ সম্পত্তিৰ ওপৰতো নাগালেণ্ডৰো অধিকাৰ থাকিব কিন্তু আমি চাব লাগিব যে তাৰ পৰা অসমৰ কিবা ক্ষতি হৈছে নেকি এই কথাখিনি কোৱাৰ আগতে আমাকতো 10টা প্ৰমাণ দিব লাগিব আমিতো বিজ্ঞানিক প্ৰমাণ দিব লাগিব স্যাটেলাইট ষ্টাডি দিব লাগিব নহলেতো দুইখন ৰাজ্যৰ সম্বন্ধই বেয়া হৈ যাব সব কথাটো লগে লগে নহব নহয় আৰু যদি ধৰক এইবাৰ বানপানী হল আৰু 20 বছৰ বানপানী নহয় তাতে তেতিয়াতো নাগালেণ্ডৰ মানুহে আমাক ক'ব তোমালোকেতো আমাক এনেই গালি পাৰিছিলা বুলি সেইকাৰণে ভৌগোলিক কাৰণবিলাক যি জিঅলজি জিঅগ্ৰাফিৰ ডিসকাশন আছে সেইবিলাক আমাৰ অসমতে কিমান মানুহ আছে ডক্টৰ নয়ন শৰ্মাৰ দৰে পণ্ডিত আছে আমিতো কাবাকটো বিশ্বাস কৰিব লাগিব যে তেওঁলোকে ষ্টাডি কৰি আমাক জনাব কাৰো হাততটো একো ষ্টাডি ৰিপৰ্ট নাই খালি কয় মই অমুক চনতে বিধানসভাত কৈছিলো তমুক চনতে কৈছিলো আৰে তেতিয়ালে তমুক চনতে বানপানী হ'ব লাগিছিল সেইকাৰণে মই ভাবো যে আমি অসমখন এখন মেচিউৰ্ড প্ৰদেশ হয় ইয়াত প্ৰত্যেকটো কথা কোৱাৰ আগতে আমাৰ লগত এখন ডকুমেন্টছ থাকিব লাগিব যে মই ইয়াৰ ওপৰত কৈছো হেতুৱে কথা এতিয়াতো কিবা এটা কৈ দিম পিছত কথাটো মিছা হ'ব আকৌ নাগালেণ্ডৰ ৰাইজৰ ওচৰত মই ক্ষমা খুজিব লাগিব যে মোৰ ভুলতে ক'লো বুলি সেইকাৰণে মই যি কম ষ্টাডিৰ ওপৰত কম আৰু ষ্টাডি কৰাত কোনো আপত্তি নাই আৰু যদি ইনকুৱাৰীও লাগে আমি ইনকুৱাৰীও দিম বানপানী হোৱাৰ কাৰণ যদি কিবা সিবিআই বা এনেকুৱা ইনকুৱাৰী দিলে আমি গম পাওঁ তাকো দি দিম হেতু কোনোটো আপত্তি নাই কিন্তু এটোটো আর বানপানীৰ কাৰণটো ইনকুৱাৰীয়ে দিব নোৱাৰে বানপানীৰ কাৰণটো থ্ৰু ষ্টাডি হ'ব লাগিব গতিকে এইবিলাক হল এটা বেলেগ এটা ইকোসিস্টেমৰ কথা মইতো মোৰ আমি ল এণ্ড কনষ্টিটিউচনৰ ৰাস্তা দিয়েতো মই যাব লাগিব ন